Hello everyone. So ইতিমধ্যে সময় আহি পাইছে কাইলে পৰীক্ষা আৰু বহুত লেট নাইট এই মেছেজটো দিব বিচাৰিছো জাস্ট এটা কথা ক'ব বিচাৰিছো গিভ ইউৰ বেষ্ট ইমান দিনে তোমালোকে আজি ইমান বছৰৰ পৰা পঢ়ি আহিছা প্ৰত্যেকজনেই পঢ়ি আহিছা গতিকে এতিয়া ষ্ট্ৰেছ যাতে কোনো নলয় কি হ'ব কি নাই এতিয়া আৰু সময় নাই ভাবিবলৈ জাস্ট কুল আৰু মানে বহুত বেছি কাম থাকি পেলাই এক্সামটো দিব গ'লেই হ'ল মই আকৌ কৈছো দুই তিনিটা বস্তুত যাতে নজৰ দিয়া যাতে সকলোৱে হেতু বিচাৰিম যে কোৱেশ্চন পেপাৰখন অন্তত এবাৰ ভালকে যাতে সোৱা পঢ়ি পেলাই সোৱা আৰু যোনটো যাৰ যত ষ্ট্ৰং পইণ্ট আছে বা বেস আছে হেতু বস্তুৰ পৰা আসলতে আৰম্ভ কৰিব লাগে বুলি মই এনেকে ভাবো কাৰোবাৰ যদি জিএস ভাল ডেফিনেটলি জিএসৰ সৈতে ষ্টাৰ্ট কৰিব পাৰে কাৰোবাৰ যদি কোয়ান্টিটেটিভ এপ্টিটিউড ভাল ডেফিনেটলি কৰিব পাৰে বা ৰিজনিং বা যেটো ইংলিশ পাৰ্ট আছে এই গুটেই কিটা পাৰ্টত যাৰ যত যেনেকে ভাল খালি এটা বস্তু মন কৰিবলগীয়া কথা যে কোৱান্টছ আৰু ৰিজনিংৰ কাৰণে যাতে অলপ সময় যাতে তোমালোকে বচাব পাৰা আৰু জিএসৰ পৰচনটো যাতে খুব সোনকালে শেষ কৰি দিব পাৰা আৰু জিএসৰ কোৱেশ্চনখিনি বহুতে সাৱধান এনেকুৱা লাগিব কিছুমান কোৱেশ্চন যে এটো বিষয় খুদিছে নেকি মানে ইমান ইজি লাগিব কিন্তু এটা সময়ত গৈ এনেকুৱা হ'ব যে তোমালোকে এক্সাইটমেন্টৰ আহি অপচনটো দি দিবা তাৰপিছত গম পাবা যে হেতু ভুল আছিল তো এটা বস্তু ওএমআৰত যেটো শুদ্ধ যেটো কৰিব নোৱাৰি এবাৰ এনসাৰ্কেল কৰাৰ পাছত তো এটা বস্তু মনত ৰাখিবা প্ৰথমতে যেতিয়া শুদ্ধ বা অশুদ্ধ যি হ'ব প্ৰথমতে কোৱেশ্চন পেপাৰতে যাতে সাপোজ question number 1 option তোমার লাগিছে যে সি হয় বা তুমি জানা সি হয় তাতে দি থবা কারণ কিছুমান বস্তু যত কনফিউজন থাকে পিছত এনেকুৱা হয় যে পাছত মনতো পৰে ব্ৰেইনে যেতিয়া কাম কৰে গটিকে পাছত এট লিস্ট অপচন এটা থাকে যে ওএমআর যেতিয়ালৈকে পুট কৰা না যায় তেতিয়ালৈকে সব ঠিকে থাকে গটিকে এটা বস্তু কম লাইক যদি পাৰা চকলেটস বা কিবা লগত ৰাখিবা খাই যাবা আৰু ভালকে মানে স্ট্ৰেছ নলুৱাকে যাতে ভালকে টোপনি আহে ওভাৰথিং একদম নকৰিবা যদি আজি অন্তত যদি ওভাৰথিং কৰিলা দুবছৰৰ মেহনত একেবাৰে বেয়া হৈ যাব পানীত পৰি যাব গটিকে বিন্দাস থাকা আৰু চিল থাকা আৰু এক্সামটো খুব ভালকৈ দিয়া উইশ ইউ অল দ্য ভেৰি বেষ্ট আৰু খুব ভাল হ'ব সবৰে ভাল হ'ব এটা সপোন ডেডিকেশন আৰু ইমান একাগ্ৰতাৰে সকলোৱে পঢ়ি আহিছে গটিকে সেইখিনি আশা ৰাখিছো পুনৰ আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈকে শুভেচ্ছা জনাইছো আৰু নিশ্চয়কৈ লগ পাম বেলেগ ভিডিঅ'স আমি আনি থাকিম আৰু আমাৰ ক্লাसेছ যিখিনি ফ্ৰী ক্লাছেছ চলি আছে আপ টু 28 of this month এটো চলি থাকিব গতিকে ডেফিনেটলি আমাৰ ফালৰ পৰা যিমান সময় আমি দিব লাগে সিমানখিনি সময় দিম থ্যাংক ইউ এভৰিওয়ান গুড নাইট